টাইমেটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ ঈদৰ নামাজ আদায় কৰাৰ পাছতেই আৰম্ভ হ'ব তীব্ৰ প্ৰতিবাদ। প্ৰতিটো ঈদগাহ ময়দানত কাইলৈ দিনটোত নামাজৰ সমান্তৰালকৈ তীব্ৰ প্ৰতিবাদ আৰম্ভ হ'ব। স্বদেশী সংখ্যালঘু জনতাক বাংলাদেশী সজাই বিজেপি চৰকাৰে এক প্ৰকাৰ হাৰাশাস্তি কৰিছে আৰু ইয়াৰ বিৰোধিতাৰে এতিয়া চৰকাৰৰ বিৰুদ্ধে ঈদৰ নামাজ আদায় কৰি গৰ্জন আৰম্ভ কৰিব হাজাৰ হাজাৰ সংখ্যালঘুৱে। এই ডাঙৰ খবৰটো টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। কাইলৈ ৰাজ্যৰ প্ৰতিটো ঈদগাহ ময়দানত হ'ব প্ৰতিবাদ আৰু কাইলৈ ৰাজ্যৰ প্ৰতিটো ঈদগাহ ময়দানত নামাজ আদায় কৰাৰ পাছতেই আৰম্ভ হ'ব সংখ্যালঘুৰ তীব্ৰ প্ৰতিবাদ। কিয়নো দেখিবলৈ পোৱা গৈছে এতিয়া বিজেপি চৰকাৰে স্বদেশী নাগৰিকক বাংলাদেশী সজাই হাৰাশাস্তি কৰিছে বুলি এক প্ৰকাৰ অভিযোগ উত্থাপন কৰিছে নেমছুৱে। ডিটেনশ্যন কেম্পত ৰাখিছে, কাৰোবাক সীমান্ত পাৰ কৰি পঠিয়াই দিয়া হৈছে ন' মেন্স লেণ্ডলৈ। বিজেপি চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব নেমছুৱে আৰু নেমছুৰ আহ্বানত হাজাৰ হাজাৰ সংখ্যালঘু মুছলমানে সাব্যস্ত কৰিব প্ৰতিবাদ। একেটা পৰিয়ালৰ 4জন সদস্য ভাৰতীয়, এজন কেনেকৈ অবৈধ বাংলাদেশী। মুছলমানসকলক টাৰ্গেট কৰি ভোটাৰ সজোৱা হৈছে, এই অভিযোগ এতিয়া নেমছুৱে উত্থাপন কৰিছে। সেইসকল লোকক বাংলাদেশী সজোৱা হৈছে, এই কথা ইতিমধ্যেই নেমছুৱে দাবী কৰি কাইলৈ দিনটোত ৰাজ্য কঁপোৱাৰ হুংকাৰ দিছে। অসমত যিসকল প্ৰকৃত বাংলাদেশী আছে তেওঁলোকক বহিষ্কাৰ কৰক বুলি কৰিছে মন্তব্য। কিন্তু অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক কিয় হাৰাশাস্তি কৰা হৈছে বুলিও কৰিছে প্ৰশ্ন। আন্দোলনৰ জৰিয়তে মুছলমানক জীয়াই ৰাখিব লাগিব, এই কথাও নেমছু সভাপতি বদৰুল ইছলামে কৰিছে মন্তব্য। কাইলৈ প্ৰতিটো ঈদগাহ ময়দানত হ'ব সৰ্বস্তৰৰ বৃহৎ প্ৰতিবাদ আৰু 11 জুনত গুৱাহাটীত সকলো মুছলমান দল সংগঠনে সাব্যস্ত কৰিব প্ৰতিবাদ। কেৱল গুৱাহাটীতেই নহয়, ৰাজ্যখনৰ প্ৰতিখন জিলাতেই এতিয়া নেমছুসহ অন্যান্য সংখ্যালঘু দল সংগঠন সাজু হৈ উঠিছে। কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ আৰু পবিত্ৰ বক্ৰী ঈদৰ নামাজ আদায় কৰাৰ সমান্তৰালকৈ এতিয়া ইছলাম ধৰ্মাৱলম্বী লোকসকলে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ বিৰুদ্ধে এক প্ৰকাৰ বিজেপি চৰকাৰৰ এয়া যেন এক ষড়যন্ত্ৰ আৰু য'ত স্বদেশী লোকক বিদেশী সজাই ষড়যন্ত্ৰমূলক কাম কাজ আৰম্ভ কৰিছে বিজেপি চৰকাৰে। যি অন্যায়ৰ বিৰুদ্ধে এতিয়া আন্দোলনৰ জৰিয়তে জাতিটো বচাবলৈ নামি পৰিব নেমছু। মুছলমানসকলক টাৰ্গেট কৰি ভোটাৰ সজোৱা হৈছে। এটা পৰিয়ালৰ যদি 4জন লোক স্বদেশী, এজন কেনেকৈ বাংলাদেশী, প্ৰশ্ন উত্থাপন কৰিছে নেমছুৱে। আৰু কাইলৈ ঈদৰ নামাজ আদায় কৰাৰ পাছতেই আৰম্ভ হ'ব তীব্ৰ প্ৰতিবাদ। হাজাৰ হাজাৰ মুছলমানে নেমছুৰ এই আহ্বানত সমৰ্থন জনাব বুলি ইতিমধ্যে উল্লেখ কৰা পৰিলক্ষিত হৈছে। নেমছু সভাপতি বদৰুল ইছলামৰ মন্তব্য আছে, শুনাই লৈছোঁ। আৰু সেই মানুহখিনি স্বদেশী নাগৰিকক বিজেপি চৰকাৰে বাংলাদেশী সজাই যি অত্যাচাৰ আৰম্ভ কৰিছে, ডিটেনশ্যন কেম্পত ৰাখিছে, কাৰোবাক বৰ্ডাৰ পাৰ কৰি দিছে, তাৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ হ'ব আৰু এই প্ৰতিবাদে ন্যায় পাব। অহা 7 তাৰিখৰ পৰা ঈদৰ দিনৰ পৰা আমাৰ এই প্ৰতিবাদ আৰম্ভ হ'ব। প্ৰতিজন মুছলমান ৰাইজক আমি আহ্বান জনাইছোঁ, এই প্ৰতিবাদত আপোনালোকে অংশগ্ৰহণ কৰক আৰু ভাৰতৰ যি সাংবিধানিক ব্যৱস্থা আৰু ন্যায় ব্যৱস্থাৰ আপোনালোকে জয় কৰক। আমি সংবিধানৰ কোনোবা বিৰুদ্ধে কাম কৰিব, তাৰ লগত আমি থাকিব নোৱাৰোঁ। ন্যায়ৰ বিপৰীতে কোনোবাই যাব, তাৰ বিৰুদ্ধে আমি কাম কৰিব নোৱাৰোঁ। কাৰণ একেটা পৰিয়ালৰে পিতৃ মাতৃৰ ভোট আছে, ভাই ককাই ভগ্নীৰ ভোট আছে, তাৰে একেটা পৰিয়ালৰে একেজন দেউতাক একেজন মাকৰ কেনেকৈ এজন বা দুজন সদস্য বাংলাদেশী হ'ব পাৰে। সাধাৰণ নামৰ ভুলত এই বাংলাদেশী সজোৱা হৈছে কিছুমানক। আৰু এইটো এটা প্লেন, এই যে যিসকলক ভোটাৰ কৰা হৈছে, ভোটাৰ তালিকা যিসকলে প্ৰস্তুত কৰে, কাৰোবাৰ নিৰ্দেশত ভোটাৰ তালিকা প্ৰস্তুত কৰাসকলে মুছলমানসকলক টাৰ্গেট কৰি সজুৱাইছে আৰু সেইসকল লোকক এতিয়া বাংলাদেশী সজোৱাৰ চেষ্টা কৰা হৈছে। আমি আগতেও কৈছোঁ, এতিয়াও কওঁ যে প্ৰকৃত যিসকল বাংলাদেশী আছে তেওঁলোকক বহিষ্কাৰ কৰাৰ অসমৰ কোনো এজন মুছলমানৰ আপত্তি নাই, কোনো মুছলমান দল সংগঠন নেতাৰ আপত্তি নাই। কিন্তু 1971 চনৰ
25 বছৰ পূৰ্বৰ যদি কাৰোবাক অত্যাচাৰ কৰা হয়, বাংলাদেশ সজাবলৈ চেষ্টা কৰা হয়, সেই বিষয়টো মানি লোৱা নহ'ব। গতিকে এতিয়া এনেকুৱা এটা পৰিৱেশ হৈছে যে আন্দোলনেই মুছলমানৰ উশাহ আৰু নিশাহ। আন্দোলন যদি বন্ধ কৰি দিয়া হয়, মানুহৰ যেনেকৈ মৃত্যু হৈ যায়, তেতিয়া যেন মুছলমানৰ মৃত্যু হ'ব। গতিকে আমি আন্দোলন কৰি এই জাতিটোক আমি জীয়াই ৰাখিব লাগিব। আন্দোলনৰ জৰিয়তে আমি ন্যায় ব্যৱস্থাক আমি জীয়াই ৰাখিব লাগিব। যিসকল ৰাইজে, অকল মুছলমান নহয়, যিসকল ৰাইজে ইতিমধ্যে সকলো কথাখিনি বুজি পাইছে যে এক ৰাজনৈতিক ফান্দা পেলাব বিচাৰিছে মুছলমান লোকসকলক, আৰু সেই লোকসকলক মই অনুৰোধ জনাম যে আপোনালোকে আহক, আমাৰ লগত থিয় হওক, যে ভাৰতীয় মুছলমান লোকক বাংলাদেশী সজোৱাৰ যি চেষ্টা, সেই চেষ্টাৰ বিৰুদ্ধে থিয় হওক। আৰু আমিও থিয় হৈছোঁ, কিন্তু আমিও বাংলাদেশীক ইয়াৰ পৰা বহিষ্কাৰ কৰিব বিচাৰিছোঁ। প্ৰতিটো ঈদগাহ ময়দানত সৰ্বস্তৰৰ প্ৰতিবাদ হ'ব, আৰু এই প্ৰতিবাদৰ জৰিয়তে আমি ন্যায় লাভ কৰিম বুলি আমি আশা কৰিছোঁ। তথাপি যদি চৰকাৰখনে বুজি নাপায়, তাতকৈ অহা 11 তাৰিখে গুৱাহাটীত সকলো দল সংগঠন, কোঅৰ্ডিনেশ্যন কমিটি অফ মাইনৰিটি অৰ্গেনাইজেশ্যন CCMৰ জৰিয়তে 11 তাৰিখে গুৱাহাটীত এক বৃহত্তৰ প্ৰতিবাদ হ'ব। আমি আশা কৰিছোঁ যে চৰকাৰখনে বুজি পাব। এনেকুৱা কিছুমান আমাৰ তাত খবৰ আহিছে যে আৰক্ষীয়ে মানুহ উঠাই লৈ গৈছে, আৰু সেই মানুহখিনি এতিয়া ক'ত ৰাখিছে কোনেও নাজানে। এই কথাটো আৰক্ষীয়েতো জনাব লাগিব না পৰিয়ালৰ লোকক। গতিকে মহামান্য উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশ আছে যে কাৰোবাক যদি গ্ৰেপ্তাৰ কৰা হয়, তেতিয়াহ'লে তেওঁৰ পৰিয়ালক এই বিষয়টো জনাব লাগিব যে তেওঁক ক'ত কিহৰ কাৰণে নিয়া হৈছে, ক'ত ৰখা হৈছে। গতিকে আৰক্ষীসকলক অনুৰোধ জনাইছোঁ যে তেওঁলোকে এই বিষয়টো যাতে পৰিয়ালৰ লোকক অন্ততঃ জনাই দিয়ে যে তেওঁলোক ক'ত আছে, কেনে আছে। আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু DGP ডাঙৰীয়াক আমি অনুৰোধ জনাম যে পৰহিলৈ যিহেতু ঈদ আছে, ঈদৰ পূৰ্বে আপোনালোকে প্ৰতিজন ভাৰতীয়ক, তেওঁলোকৰ ভাৰতীয় মুছলমান লোকসকলক যিসকলক গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকক আপোনালোকে স্বগৃহলৈ পঠিয়াই দিয়ক। ঈদত যদি আপোনালোকে পৰিয়ালৰ পৰা, পিতৃ মাতৃৰ পৰা, সন্তান পত্নীৰ পৰা আপোনালোকৰ দূৰত থাকে, তেতিয়া কিন্তু আপোনালোকৰ পাপ হ'ব। আৰু পাপ হ'লে তাৰ পৰিণাম কি হয়, নিশ্চয় এজন মহান ব্যক্তিয়ে কৈছিল পাপ হ'লে কি হয়, সেই বিষয়টো আপোনালোক